নমস্কাৰ মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনাক মই এটা ৰিকুৱেষ্ট কৰিম আপুনি মোৰ ভিডিঅ'টো স্কিপ নকৰিব হেকলৈকে চাব যদি কিবা মোৰ ভিডিঅ'টোত ভুল হৈছে আপুনি মোক কমেন্ট কৰি জনাব মই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি যাৰ অবিহনে এই পৃথিৱীত কোনো অস্তিত্ব নাই বুলি ক'ব পাৰি এগৰাকী বিধৱা মহিলা কেতিয়াও কুলক্ষণী নহয় অকালতে বিধৱা হোৱা নাৰীগৰাকীক কুলক্ষণী বুলি আজি বহুতে লাজ দিয়ে অপমান কৰে আৰু মনত দুখ দি আহিছে স্বামী আৰু পত্নীৰ হাতত নাথাকে কিন্তু অকালতে বিধৱা হোৱা নাৰীগৰাকীক কুলক্ষণী বুলি আজিও বহুত সমাজৰ পৰিয়ালে ইতিকিং কৰে জন্ম মৃত্যু ভগৱানৰ হাততহে থাকে ইয়াক কোনো ধৰি ৰাখিব নোৱাৰে অকালতে বিধৱা হোৱা বা বিবাহ বিচ্ছেদ হোৱা প্ৰতিগৰাকী নাৰীয়ে দ্বিতীয় বিয়া কৰোৱাৰ জীৱন সংগী বাছি লোৱাৰ অধিকাৰ আছে কিয়নো তেওঁ বিধৱা হোৱাৰ কথা ভগৱানে লিখি পঠাইছে বিধিৰ বিধান কোনো সলনি কৰিব নোৱাৰে এগৰাকী নাৰী বিধৱা হোৱাটো বা তেওঁ দুৰ্ভাগ্যজনক হ'ব পাৰে কিন্তু দুৰ্ভাগ্য বুলি ধৰি লওক কিন্তু বিবাহ বিচ্ছেদ মানে এনেকুৱা নহয় যে তেওঁ দুৰ্ভাগ্য এনেকুৱাও হ'ব পাৰে যে কোনোবা এক ভয়ানক দানৱৰ পৰা মুক্ত হৈ আহিছে সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে গতিকে তেওঁলোকক সমালোচনা কৰা অধিকাৰ আমাৰ নাই খুব সহজতে নাৰী এগৰাকীক চৰিত্ৰক আমি বেয়াকৈ কৈ দিব পাৰোঁ কিন্তু এগৰাকী নাৰীৰ গৰ্ভতে এখন ভাল সমাজ গঢ়িব পৰা ভাল মানুহৰ জন্ম হয় নাৰী এক আচৰিত সত্তা এগৰাকী নাৰীয়ে যদি পুৰুষৰ লগত থাকিম বুলি ভাবে সেই পুৰুষজন শূন্য হলেও লগতেই থাকিব আৰু যদি যাম বুলি ভাবে হাজাৰ ধনী হলেও সেইজন পুৰুষৰ লগত নাথাকিব আপুনি যদি হঠ নাৰী এগৰাকীক লগ পায় তেনেহলে সেই নাৰীগৰাকীয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে আৰু যদি অসৎ নাৰী এগৰাকী লগ পায় আপুনি ধ্বংস হ'বলৈ বেছি সময় নালাগে নাৰী চলানাময় কথাষাৰো সঁচা আপোনাৰ ভাগ্যহে ক'ব আপোনাৰ জীৱনত আপুনি কেনেকুৱা নাৰী লগ পাব আকৌ কওঁ নাৰী কেতিয়াও কুলক্ষণীয় হ'বই নোৱাৰে সমাজত বিধৱা মহিলাগৰাকীকো সমাজৰ উপযুক্ত স্থানত অধিকাৰ দিব লাগে নাৰী আৰু পুৰুষ উভয়ৰ মানুহ সকলোৱে অধিকাৰ আছে ঠিক তেনেদৰে বিধৱাগৰাকীও সমালোচনা কৰা আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা কাৰো অধিকাৰ নাই ধন্যবাদ